আহমেদাবাদৰ বিমান দুৰ্ঘটনাত মৃতকৰ সংখ্যা 274লৈ বৃদ্ধি। বিমান দুৰ্ঘটনাস্থলীত বহু স্থানীয় লোকৰ মৃত্যু, উদ্ধাৰ দেহাংশ। মৃতকৰ অনেকৰ সম্পূৰ্ণ দেহটো বিচাৰিয়েই পোৱা নাই। ধ্বংসস্তূপৰ মাজৰ পৰা উদ্ধাৰ কৰা হৈছে বহুজনৰ দেহৰ অংশহে। চৰকাৰীভাৱে এই সন্দৰ্ভত অৱশ্যে কোনো পৰিসংখ্যা প্ৰকাশ কৰা নাই এই পৰ্যন্ত। আহমেদাবাদত DY365ৰ সাংবাদিক। কি পৰিৱেশ ঘটনাস্থলীত? বিমান দুৰ্ঘটনাৰ সময়ত কি শুনিছিল স্থানীয় বাসিন্দাই? বৰ্তমান মই উপস্থিত আছোঁ মেঘানী নগৰত আৰু এই মেঘানী নগৰতে আচলতে সেই চিভিল হস্পিটেলৰ হোষ্টেলটো আছিল, যিটো হোষ্টেলত সেই বিমানখনে আহি খুন্দা মাৰিছিলহি। এইবাৰ আমাৰ সাংবাদিক সৰস্বত গোস্বামী উপস্থিত হ'লগৈ আহমেদাবাদৰ মেঘানী নগৰত। প্ৰায় 10,000 লোকে বাস কৰে মেঘানী নগৰত। মেঘানী নগৰ পাৰ হৈয়ে বিমানখনে খুন্দিয়াইছিল প্ৰথমে গছত। গছত খুন্দা মাৰি পৰেগৈ বিজি হাস্পাতালৰ একেবাৰে ওপৰ মহলাত থকা কেণ্টিনখনত। যথেষ্ট সংখ্যক হোষ্টেলৰ আৱাসী সেই দুৰ্ঘটনাত আহতও হৈছিল আৰু বৰ্তমান সময়ত DNA পৰীক্ষাৰ যোগেৰে প্ৰতিজন ব্যক্তিক চিনাক্ত কৰি থকা। टेम्परेचर इतना था कि हमें सोचे कि यहाँ पर आज ही दिन में कि इतना टेम्परेचर कि हमें शरीर में कपड़ा रखना भी मुश्किल हो गया था। टेम्परेचर ऐसे तक आज रात को सो नहीं पाएंगे, तो ये इतना भयानक टेम्परेचर हो गया था। पहले कभी इस तरह यहाँ पर टेम्परेचर नहीं हुआ था। विश्व में नहीं हुआ ऐसा, यहाँ हुआ है। अभी तो विश्व में तो 200-300 के करीब आंकड़ा गया ही नहीं है कभी भी। ये पहली बार हुआ है इतना सारा लंबा आंकड़ा। जैसे रेस्टोरेंट भी मर गए, रेस्टोरेंट वाले भी मर गए, सब मर गए। स्टूडेंट छोकरे भी, पढ़ने वाले लिखने वाले सब लड़के। अभी 18-19 तो खाली आंकड़ा बता रही है, ऐसे तो ज़्यादा हुआ है। আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত আছিল অসমৰ বিদ্যুৎ বিকাশ গগৈ। BJ মেডিকেল কলেজৰ চিকিৎসক হিচাপে কৰ্তব্যৰত আছিল বিদ্যুৎ। ভয়ংকৰ বিমান দুৰ্ঘটনাটোৰ সাক্ষী সাক্ষী হিচাপে আছিল এইজন অসমৰ বিদ্যুৎ বিকাশ গগৈ। কৰ্তব্য সম্পাদন কৰি জিৰণিৰ বাবে আহোঁতেই সংঘটিত হৈছিল দুৰ্ঘটনাটো। সৌভাগ্যক্ৰমে ৰক্ষা পৰে অসম সন্তান বিদ্যুৎ বিকাশ গগৈৰ। বিদ্যুৎৰ মাতৃয়ে DY365ৰ আগত সদৰি কৰিলে শিহৰণকাৰী ভাষ্য। তাৰ নাম হৈছে শ্ৰী বিদ্যুৎ বিকাশ গগৈ, ডাক্তৰ শ্ৰী বিদ্যুৎ বিকাশ গগৈ। সি এতিয়া বৰ্তমান আহমেদাবাদৰ PJ কলেজত সি DM কৰি আছে আৰু তেখেতৰ মাতৃ মই সূৰ্যপ্ৰভা গগৈ। কালি তেনেকে হঠাতে দেখিলো টিভিত, মই সি কোৱা নাছিলে প্ৰথমে, টিভিত দেখি পানি মই তালৈ ফোন কৰিছো। তেতিয়া সি কৈছে আৰু যে এনেকুৱা হ'ল যে মই হোষ্টেলৰ ভিতৰলৈ মানে ডিপাৰ্টমেণ্টৰ পৰা আহি অকণমান জিৰাম বুলি আহিছিলো। তেনেকুৱাতে দেখিলো যে প্ৰচণ্ড শব্দ কৰি মানে হোষ্টেলৰ ওপৰত মানে হেৰিখন প্লেনখন পৰিছে। তাৰপিছতে মই ওলাই গলো, ওলাই দেখিছো যে প্ৰচণ্ড ধোঁৱা, গোটেই চাৰিওফালে মানে ধোঁৱাৰে ঘেৰি ধৰিছে। তাৰপিছত মই দৌৰি মানে ওলাই আহিলো তাৰ পৰা, এনেকে বুলি কৈছে আৰু সি। তাৰপৰা আহি আৰু মানে গম পোৱা নাই তেনেকে যে কি হৈছে ঘটনাটো। পিছতহে গম পাইছে, তেওঁ যেতিয়া ডিপাৰ্টমেণ্টলৈ আহিছে, অহাৰ পাছত গম পাইছে যে এখন প্লেন মানে তেওঁলোকৰ হোষ্টেলৰ ওপৰতে ক্ৰেছ হৈছে মানে। আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ কাৰণ পৰ্যালোচনা কৰি থকা হৈছে। 4টাকৈ তদন্তকাৰী দলে চলাইছে দুৰ্ঘটনাৰ অনুসন্ধান। এয়াৰ ইণ্ডিয়াৰ AI-171 বিমান দুৰ্ঘটনাৰ কাৰণ বিশ্লেষণ কৰি থকা হৈছে। DGCA, AAIB, বয়িঙৰ একাধিক বিষয়াই চলাই আছে কাম। দুৰ্ঘটনাটোৰ তদন্তত ব্ৰিটেইনৰ এয়াৰ ইনভেষ্টিগেশ্যন ব্ৰাঞ্চেও সহযোগিতা কৰি আছে। আহমেদাবাদৰ পৰা সৰস্বত গোস্বামীৰ ৰিপৰ্ট, DY365।